কৃষ্ণ শ্রীমদ ভগবদ গীতা 2য় অধ্যায় শ্লোক 63 ক্রোধম ভবতি সন্মোহ সন্মোষাৎ স্মৃতিভ্রংশাৎ বুদ্ধিনাশাৎ প্ৰণশ্যতি। অৰ্থাৎ মানুহে যেতিয়া ইন্দ্ৰিয় বস্তুৰ প্ৰতি আকৃষ্ট হয় তেতিয়া তাৰ ভিতৰত ইচ্ছা জন্মে। এই ইচ্ছা যদি পূৰ্ণ নহয় তেতিয়াহে ক্ৰোধৰ পৰা জন্ম হয় সন্মোহ অৰ্থাৎ বিভ্ৰান্তি। এই বিভ্ৰান্তিৰ ফলত স্মৃতি অৰ্থাৎ ভাল মন্দ বুজা শক্তি লোপ পায়। স্মৃতি গ'লে বুদ্ধি ধ্বংস হয়, আৰু যেতিয়া বুদ্ধি শেষ হয় তেতিয়া মানুহ নিজকে হেৰুৱাই পেলায়। সেয়ে শ্ৰীকৃষ্ণই কয়, নিজৰ ক্ৰোধ আৰু ইচ্ছাক নিয়ন্ত্ৰণ কৰক, নহ'লে এটি সৰু ফিৰিঙতিয়ে সম্পূৰ্ণ জীৱন দগ্ধ কৰি পেলাব পাৰে। জয় শ্ৰীকৃষ্ণ।